নমস্কাৰ প্ৰিয় দৰ্শকসকল, পুনৰ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ চেনেল নতুন দিগন্তলৈ। আপোনালোকে জানে আমাৰ এই চেনেলত বাইবেল অধ্যয়ন চলি আছে। বাইবেল অধ্যয়নৰ তাৰ বিষয়টো আছিল শুভবাৰ্তা প্ৰচাৰ, আৰু আজি যি খণ্ড লোৱা হৈছে এই লুক 8 অধ্যায় 16 পদৰ পৰা 18 পদলৈ। তাৰ মূল বিষয়টো হৈছে আপোনাৰ পোহৰ প্ৰকাশিত হওক। এই স্ক্ৰিপ্টটো লোৱা হৈছে ৱৰ্ড অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা, আৰু ইয়াক আমি সহজ সৰল ভাষাৰে আপোনালোকৰ ওচৰত আনিব বিচাৰিছোঁ, চেষ্টা কৰি আছোঁ। আশা কৰোঁ আমি যি আশীৰ্বাদ পাইছোঁ আপোনালোকেও সেই একেই আশীৰ্বাদ পায়। মন কৰিব যে মথি 5 অধ্যায় 16 পদত প্ৰভু যীশুৱে কৈছে তোমালোক জগতৰ পোহৰ। আকৌ যোহনে লিখা শুভবাৰ্তা 8 অধ্যায় 12 পদত কৈছে মই জগতৰ পোহৰ। মই জগতৰ পোহৰটো আমি বুজি পাইছোঁ তেওঁ ঈশ্বৰ হয়, তেওঁ উদ্ধাৰকৰ্তা, ইয়াতে আহিছে, সঁচাকৈ তেওঁ জগতৰ পোহৰ। কিন্তু মথি 5 অধ্যায় 16 পদত কৈছে তোমালোক জগতৰ পোহৰ। পোহৰ হবা বুলি কোৱা নাই, তোমালোক জগতৰ পোহৰ বুলি কৈছে নিজ শিষ্যবিলাকক, নিজ বিশ্বাসীবিলাকক। এজন পাপী মানুহ যেতিয়া প্ৰভু যীশুৰ শুভবাৰ্তা শুনা পায় যে ঈশ্বৰে মৰম কৰি তেওঁৰ কাৰণে ক্ৰুচত হত হৈছে, আৰু তৃতীয় দিনা জি উঠি আৰু জীৱনটো সহায় কৰে, তেওঁ নিজৰ আত্মা আমাৰ হৃদয়ত নিবাস কৰিব দিয়ে আৰু এনেকুৱাকৈ আমাক চলাই লৈ যায়। যেতিয়া বিশ্বাস কৰে তেতিয়া এজন পাপী হ'লেও ঈশ্বৰৰ অনুগ্ৰহত তেওঁ আত্মাৰ দ্বাৰা জন্ম হোৱা ঈশ্বৰৰ সন্তান হৈ পৰে। আৰু এনেকুৱাকৈ তোমালোক জগতৰ পোহৰ বুলি কথাটো আমাৰ জীৱনত হৈ পৰে। আমি প্ৰভুৰ পোহৰ হৈ যাওঁ, তেওঁৰ পোহৰ আমাৰ জীৱনত কাৰ্য কৰাৰ কাৰণে আমিও পোহৰ হৈ যাওঁ। এতিয়া কথাটো হ'ল সেই পোহৰটো প্ৰকাশিত হ'ব লাগে। 16 যিটো পদ 8 অধ্যায় 16 পদ, লোকে লিখা শুভবাৰ্তা 8 অধ্যায় 16 পদ, তাতে কৈছে প্ৰভুৱে কোনেও চাকি লগাই পাত্ৰেৰে নাঢাকে বা খাটৰ তলত নথয়, কিন্তু ভিতৰলৈ সোমোৱাবিলাকে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়। পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়। আপোনাৰ পোহৰ আনে দেখা পাব লাগে, আৰু সেই পোহৰটো আপোনাৰ নিজৰ পোহৰ নহয়, সেই পোহৰটো হৈছে প্ৰভু যীশুৱে আপোনাৰ হৃদয়ত কাৰ্য কৰা, আপোনাৰ জীৱনত কাৰ্য কৰা কথাটো। আৰু সেই পোহৰ যিটো আপুনি প্ৰভুৰ পৰা শিকি থাকে, প্ৰভুৰ ভাৱেদি আপোনাক সজাই থাকে, প্ৰভুৰ পৰা আপুনি যি পাই থাকে, সেই কথাখিনিয়ে বাহিৰত প্ৰকাশ হ'ব লাগে। ভিতৰৰ যিটো আমি পাওঁ বাহিৰত প্ৰকাশ হ'ব লাগে। ঈশ্বৰে আপোনাক ভিতৰত কিবা আশীৰ্বাদ দিয়ে থাকে, কিবা কথাত আপোনাক প্ৰভুৱে চম্ভালি আছে, জীৱনটো আপোনাক চলাই আছে। সেই কথাবিলাক ভিতৰত যি ৰূপে প্ৰভুৱে কৰি আছে বাহিৰত আপোনালোকে প্ৰকাশ কৰক। প্ৰভুৰ আনন্দ ভিতৰত পাইছে, বাহিৰত আনন্দিত হৈ সেৱা কৰক। প্ৰভুৰ মৰম আপুনি পাইছে, আনক প্ৰভুৰ মৰম দিয়ক, বাহিৰত দিয়ক। এনেকুৱাকৈ প্ৰভুৰ পোহৰ প্ৰকাশিত হ'ব। মেক্স লুকাডোৱে নিজৰ কিতাপত তেওঁ নিজৰ লিখনিত এনেকৈ লিখিছিলে যে 4টা মোমবাতিৰ উদাহৰণ দি পেলাই কৈছিলে যে যেতিয়া ঘৰৰ গৃহস্থৰ আহি পেলাই মোমবাতিৰ ওচৰত আহে, আৰু যিহেতু ঘৰটো সম্পূৰ্ণ অন্ধকাৰ, সহায় ল'বলৈ মোমবাতিৰ কাষ পাওঁতে মোমবাতিয়ে নিজৰ অসুবিধাবিলাক জনালে, অজুহাত দিলে। কোনোবাই কৈছে মই সাজু হোৱা নাই এতিয়ালৈকে, কোনোবাই কৈছে মই যোগ্য নহয়, কোনোবাই কৈছে মই ব্যস্ত, কোনোবাই কৈছে মই কেনেকুৱা হয় মই নাজানো। আৰু এনেকুৱাকৈ অজুহাত দেখুৱাই পেলাই যি উদ্দেশ্য, সেইটো উদ্দেশ্য পূৰণ নহ'ল। আজি আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰৰ পোহৰ প্ৰকাশিত হ'বলৈ আমি বা কি অজুহাত দেখাই আছোঁ? মই বেছিকৈ নাজানো, মই ভালকৈ ক'ব নোৱাৰোঁ, মই এইবিলাক কথা ইমান দকৈ নাজানো, মই পঢ়া শুনা নহয়, কি কওঁ? এই একোৱে কথাই ঈশ্বৰৰ কাৰণে একো কথাই নহয়। যদি আপুনি প্ৰভু যীশুৰ হয়, আপুনি পোহৰ হয়, আৰু আপোনাৰ পোহৰ প্ৰকাশিত হ'ব। কেনেকৈ হ'ব? প্ৰভু যীশুৱে যি আপোনাক শিকাই আছে, প্ৰভুৰ উপস্থিতিত যি আপুনি শিকে, বাক্যৰ দ্বাৰা যি আপুনি শিকে আত্মাত, সেই ৰূপে জীৱন ধাৰণ কৰক। আৰু সেনেকৈ ধাৰণ কৰি যাওঁতে আপোনাৰ জীৱনৰ পৰা প্ৰভুৰ পোহৰ প্ৰকাশ পাব। আজিলৈ ইমানেই প্ৰিয়সকল, মই বিকাশ শৰ্মা আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ অহা খণ্ডবিলাকত আৰু শুভবাৰ্তা প্ৰচাৰৰ কথা লৈ পেলাই বিভিন্ন কথা আলোচনা কৰিম। আজিলৈ ইমানে, ধন্যবাদ।